ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ক্লাছটোত পৃথিৱীৰ অভ্যন্তৰ ভাগ পাঠ ২ৰ শিলৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম মণিক আৰু মাটি। মণিক। পৃথিৱীৰ শলাটোৰ আন এটি উপাদান হ'ল মণিক। এতিয়া তোমালোকে পৃথিৱীৰ শলাটোত বিভিন্ন উপাদান পাইছিলা, সেই উপাদানসমূহৰ ভিতৰত আন এটি উপাদান হৈছে মণিক। পৃথিৱীত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গটা পদাৰ্থবোৰে হ'ল মণিক। মানে যিবিলাক পৃথিৱীত প্ৰাকৃতিকভাৱে অজৈৱিক গটা পদাৰ্থ সৃষ্টি হৈছে সেইসমূহে হৈছে মণিক। এতিয়া তোমালোকে গম পালা মণিক হ'ল অজৈৱিক গটা পদাৰ্থ। মণিকবোৰ সাধাৰণতে কঠিন পদাৰ্থ। এইটো হৈছে কঠিন পদাৰ্থ হয়। মণিকবোৰ ভূতত্ত্বৰ গোটেই শলাটোতেই পোৱা যায়। তোমালোকে মণিক ভূতত্ত্ব যে পাইছিলা, সেই ভূতত্ত্বৰ গোটেই শলাটোতে দেখিবলৈ পাবা। সকলো মণিকৰে কিছুমান নিৰ্দিষ্ট ধৰ্ম আছে। বৰ্ণৰেখা, ৰূপ, স্বচ্ছতা আদিবোৰ মণিকৰ মূল ধৰ্ম। এতিয়া তোমালোকৰ এক্সামত আহিব পাৰে যে মণিকৰ কি কি মূল ধৰ্ম থাকে। সেইটোকেইটা হৈছে বৰ্ণৰেখা, ৰূপ আৰু স্বচ্ছতা। মণিকবোৰ দুই শ্ৰেণীত ভাগ কৰা হয়। ইয়াৰে এবিধ হ'ল শিল গঠনকাৰী মণিক আৰু আনবিধ হ'ল আকৰ গঠনকাৰী মণিক। এতিয়া মণিকৰ দুটা ভাগ আছে। এবিধ মণিক হ'ল শিল গঠনকাৰী আৰু আনবিধ হ'ল আকৰ গঠনকাৰী। শিল গঠনকাৰী মণিকসমূহে শিল গঠনত সহায় কৰে। যিবিলাক শিল গঠনকাৰী মণিক আছে সেইবিলাকে শিল গঠনত সহায় কৰে। যেনে কোৱাৰ্টজ, চিলিকেট, কাৰ্বনেট, অক্সাইড আৰু ফেল্ডস্পাৰ। আনহাতেদি পৃথিৱীত এনে কিছুমান মণিক আছে যিবোৰ আকৰিক মণিক হিচাপে ব্যৱহাৰ কৰা হয়। আকৰিক মণিকৰ ধাতু উৎপাদন কৰে বাবে ইয়াক ধাতৱীয় মণিকো বোলে। মানে যিবিলাক আকৰিক মণি আছে সেইবিলাকে কি কৰে, ধাতু উৎপাদন কৰে। সেইকাৰণে আকৰিক মণিকক কি বুলি কোৱা হয়, ধাতৱীয় মণিক। যেনে গেলেনা, অৰ্পিমেণ্ট আৰু মেলাকাইট ইত্যাদি হৈছে আকৰিক মণিক বা ধাতৱীয় মণিক। মণিসমূহক আকৌ আবৃত আৰু অনাবৃত দুটা অৱস্থাত পোৱা যায়। এটা হৈছে আবৃত আৰু আনটি হৈছে অনাবৃত। অনাবৃত মণিসমূহ ভূপৃষ্ঠত মুক্ত অৱস্থাত পোৱা যায়। যিবিলাক অনাবৃত আছে সেইবিলাক মুক্ত অৱস্থাত থাকে আমাৰ ভূপৃষ্ঠত। আনহাতে আবৃত মণিসমূহ মাটিৰ পাতল তৰপ অথবা পলসুৱা মাটিৰ তলত পোৱা যায়। যিবিলাক আবৃত মণিক আছে সেইবিলাক ক'ত থাকে, মাটিৰ পাতল তৰপ বা পলসুৱা মাটিৰ তলত থাকে। মুক্ত ধাতৱীয় মণিসমূহ হ'ল সোণ, ৰূপ, তাম, প্লেটিনাম, সীহ, পাৰা, টিন, দস্তা ইত্যাদি। এইবিলাক হৈছে মুক্ত ধাতৱীয় মণিক। তেনেকৈ অধাতৱীয় মুক্ত মণিসমূহ গন্ধক, গ্ৰেফাইট, হীৰা ইত্যাদি। এইবিলাক হৈছে কি, অধাতৱীয় মুক্ত মণিক। আকৌ অধাতৱীয় মণিসমূহ হৈছে আৰ্ছেনিক, এণ্টিমনি, বিস্মাথ, চেলেৰিয়াম ইত্যাদি। এইবিলাক কি, অধাতৱীয় মণিক। এতিয়া কি কি ভাগ পালা তোমালোকে? মণিকসমূহ দুই শ্ৰেণীত ভাগ কৰা হয়, শিল গঠনকাৰী মণিক আৰু আকৰ গঠনকাৰী মণিক। তেনেদৰে মণিসমূহ দুটা অৱস্থাত পোৱা যায়, আবৃত আৰু অনাবৃত। এতিয়া তোমালোকক কিছুমান জানিবলগীয়া কথা দিছে। কঠিনতা মণিকৰ মূল ধৰ্ম। মণিকৰ কঠিনতা জোখাৰ বাবে এক মাপকাঠি ব্যৱহাৰ কৰা হয়। ইয়াক নাম হৈছে মহৰ
কঠিনত্ব মাপকাঠি, যিটো মাপকাঠি জোখা হয় মণিকৰ কঠিনতাৰ বাবে। টেলক নামৰ মণিকবিধৰ কঠিনতা আটাইতকৈ কম আৰু হীৰা কঠিনতা আটাইতকৈ বেছি। এতিয়া তোমালোকে গম পালা যে কোনবিধ মণিকৰ কঠিনতা আটাইতকৈ কম আৰু কোনবিধ মণিকৰ কঠিনতা বেছি। আমি এতিয়া আলোচনা কৰিম মাটি। ভূতত্ত্বকৰ আন এবিধ উপাদান হ'ল মাটি। পৃথিৱীৰ খলাটোত একেবাৰে ওপৰৰ কোমল তৰপটো, য'ত আমি ঘৰ দুৱাৰ সাজোঁ, খেতি বাতি কৰোঁ, যাতায়াতৰ ব্যৱস্থা কৰোঁ, য'ত গছ গছনিয়ে খামুচ মাৰি ধৰি থাকে, সেই অংশক আমি মাটি বুলি কওঁ। এতিয়া তোমালোকে মাটি মানে জানাই, য'ত আমি ঘৰ সাজিছোঁ, খেতি বাতি কৰোঁ, যাতায়াত আছে, গছ গছনি ৰুওঁ, সেইবিলাক হৈছে মাটি। সাধাৰণতে শিলৰ পৰাই মাটিৰ উৎপত্তি হয়। মাটিৰ উৎপত্তি কেনেদৰে হয়? শিলৰ পৰা হয়। মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। তোমালোকে জানা কিছুমান মাটিত গছ কিছুমান ভাল হয়, কিছুমানত ভাল নহয়। সেইবিলাক কি কাৰণে হয়? জলবায়ুৰ কাৰণে হয়। শিলবিলাক সময়ত সতত শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত জহি খহি চূৰ্ণ বিচূৰ্ণ হয়। এই শিলবিলাক যে আছে, শিলবিলাক এই বিভিন্ন কাৰণত কি হয়? খহি চূৰ্ণ বিচূৰ্ণ হয়, মানে ভাগ ভাগ হৈ যায়। এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। আৰু সেই যে চূৰ্ণ বিচূৰ্ণ হোৱা শিলবিলাক আছে, সেইবিলাক কি হয়? বতাহ, নদীয়ে কঢ়িয়াই নি কি কৰে? বিভিন্ন ঠাইত জমা কৰে। এনেদৰে মাটিৰ সৃষ্টি হয়। এতিয়া তোমালোকে গম পালা মাটিৰ কেনেদৰে সৃষ্টি হয়। শিলৰ পৰাই মাটিৰ সৃষ্টি হয় বাবে শিলত থকা মণিকবিলাক মাটিতো পোৱা যায়। এতিয়া শিলৰ কাৰণে মাটিৰ সৃষ্টি হয় গম পালা। সেইকাৰণে যিবিলাক মণিক শিলত থাকে, সেই মণিকবিলাক আমি মাটিতো পাওঁ। সাধাৰণতে প্ৰকৃত মাটি ভূপৃষ্ঠৰ পৰা 5ৰ পৰা 10 ফুট তললৈ পোৱা যায়। যিবিলাক প্ৰকৃত মাটি আছে, সেইবিলাক ক'ত পোৱা যায়? আমাৰ ভূপৃষ্ঠৰ 5ৰ পৰা 10 ফুট তলত। মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। মাটি দুবিধ পদাৰ্থৰে গঠিত, জৈৱিক আৰু অজৈৱিক। মাটিৰ জৈৱিক উপাদান বুলিলে আমি সাধাৰণতে হিউমাছক বুজোঁ। জৈৱিক বুলি কোনবিলাক বুজা? হিউমাছ। মাটিত থকা গছ গছনিৰ ডাল পাতৰ অংশ, বিভিন্ন জীৱ যেনে কেঁচু, কুমটি, এন্দুৰ, পোক পৰুৱাৰ মৃতদেহ, গৰু ম'হ আদি বিভিন্ন জীৱ জন্তুৰ বিষ্ঠাবোৰেই মাটিত থকা জৈৱিক পদাৰ্থ। এতিয়া জৈৱিক পদাৰ্থ কোনবিলাক তোমালোকে গম পালা? কেঁচু, কুমটি, এন্দুৰ, এইবিলাক হৈছে জৈৱিক পদাৰ্থ। জৈৱিক পদাৰ্থ ইহঁতৰ বিষ্ঠাৰবোৰে। এনে পদাৰ্থসমূহ ৰ'দত শুকাই পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত হিউমাছ সৃষ্টি কৰে। এতিয়া হিউমাছ সৃষ্টি কেনেকৈ হয় গম পালা তোমালোকে? এই যে জীৱ জন্তুৰ বিষ্ঠাবোৰ আছে, সেইবিলাক কি হয়? ৰ'দত শুকাই পানীত পচি কি হয়? হিউমাছৰ সৃষ্টি কৰে। এনে জৈৱিক পদাৰ্থসমূহে উদ্ভিদৰ পুষ্টিৰ যোগান ধৰে। এতিয়া উদ্ভিদৰ পুষ্টি কোনে যোগান ধৰে? এই জৈৱিক পদাৰ্থবিলাকে। মাটিত জৈৱিক পদাৰ্থ বেছি হ'লে মাটিৰ পানী ধাৰণ কৰা ক্ষমতা বাঢ়ে। জৈৱিক পদাৰ্থ বেছি হ'লে মাটিয়ে বেছিকৈ পানী ল'ব পাৰে। মাটিত থকা পানীভাগে গছৰ বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এতিয়া গছ এডাল বাঢ়ি যাবৰ কাৰণে কিহৰ বেছি প্ৰয়োজন হয়? পানীৰ প্ৰয়োজন হয়। সেইটো কেনেদৰে হয়? যেতিয়া মাটিত পানী ক্ষমতাটো বাঢ়ে ধৰি ৰখা। আনহাতে মাটিত মিহলি হৈ থকা অজৈৱিক পদাৰ্থবোৰ হ'ল নাইট্ৰজেন, পটাছিয়াম, মেগনেছিয়াম, ছালফাৰ, ফছফৰাছ, কেলছিয়াম, ল', তাম ইত্যাদি। এতিয়া অজৈৱিক পদাৰ্থ তোমালোকে গম পালা কোনবিলাক? নাইট্ৰজেন, পটাছিয়াম, ছালফাৰ, এইবিলাক হৈছে মাটিত মিহলি হৈ থকা অজৈৱিক পদাৰ্থ। এতিয়া তোমালোকে এই পেৰেগ্ৰাফটোৰ পৰা গম পালা মাটিত মিহলি হৈ থকা কোনবিলাক জৈৱিক পদাৰ্থ আৰু কোনবিলাক
অজৈৱিক পদাৰ্থ। কাষৰ চিত্ৰখনলৈ ভালকৈ মন কৰিলে মাটি সম্বন্ধে ধাৰণা ল'ব পাৰিবা। এই চিত্ৰখন তোমালোকে চালে ধাৰণা কৰিব পাৰিছা এইবিলাক হৈছে মাটি, য'ত এই গছডাল আছে, এইবিলাক মাটি হয়, এইডাল গছ। ৰাসায়নিক উপাদান, ভৌতিক গঠন, তীৰস্থল আদিৰ ওপৰত নিৰ্ভৰ কৰি মাটিৰ শ্ৰেণী বিভাজন কৰা হয়। সাধাৰণতে দানাবোৰ অতি ক্ষুদ্ৰ হ'লে আলতীয়া, সূক্ষ্ম আৰু স্থূল দানা হ'লে বালি অহিয়া আৰু প্ৰধানকৈ স্থূল দানা হ'লে বালিয়া মাটি বোলা হয়। এতিয়া তোমালোকে গম পালা কোনবিলাক মাটি আলতীয়া, কোনবিলাক বালি অহিয়া আৰু কোনবিলাক বালিয়া মাটি। উৎপত্তি আৰু গঠন অনুসাৰে মাটিৰ প্ৰধান ভাগবোৰ। এবাৰ মাটিৰ বিভিন্ন ভাগ। উৎপত্তি অনুসাৰে মাটিৰ ভাগ হৈছে অৱশিষ্ট মাটি আৰু অপহৃত মাটি, এই দুবিধ ভাগ উৎপত্তি অনুসাৰে। আৰু গঠন অনুসাৰে তিনিটা ভাগত ভাগ কৰা হয়: পৌনত আঞ্চলিক মাটি, আঞ্চলিক মাটি আৰু অপৌনত মাটি। এইকেইটা হৈছে মাটিৰ উৎপত্তি আৰু গঠন অনুসাৰে ভাগ। আমি আজি মণিক আৰু মাটিৰ সৃষ্টি আৰু ইয়াৰ ভাগসমূহৰ বিষয়ে গম পালোঁ। নেক্সট ক্লাছত আমি ভূত্বক আৰু জীৱ জগত আলোচনা কৰিম।